আসলে যে ইমান টান এখন চাৰ্জশ্বিট বনাই থৈছে তাতে প্ৰথম দুমাহতে আমি দুটাকে ধাৰি ল'লো আমি এটাকে ধাৰি গ'লোঁ তাৰ চিন্তাটো কৰি পানী ফেক্টৰীটো খুলি গ'ল চামকানৰ একাউণ্টবোৰ খুলি গ'ল চ' এতিয়া মানে মই যে কৈ আছোঁ এতিয়া মানে মোৰ ভয় বা আশাটো মানে কিয় কমাই দিলোঁ মই এতিয়া আৰু বাকীখিনি বা এতিয়া চাৰ্জশ্বিটত কি ওলায় চ' গোটেই কথাটো আমি যিমান চিঞৰি থাকোঁ বা আল্টিমেটলি আমাৰ জাজে সেই চাৰ্জশ্বিটখনৰ বেছৰ ওপৰতে গোটেই কেছটো হ'ব তো চাৰ্জশ্বিটখনত যি হ'ব তাৰ ওপৰত কেছটো হ'ব এতিয়া বেলেগকেতো আমি ক'লে চিঞৰিলে নহ'ব এতিয়া যিহেতু এটা লগত আছে কিন্তু চাৰ্জশ্বিটখনত এতিয়া প্ৰথমতে মোৰ এটা ভয় হৈছে তাৰমানে প্ৰথম চাৰ্জশ্বিট দি পেলাই কোৰ্ট আহি দুমাহ নহওঁতে আমি দুটাকে ধাৰিলোঁ একাংশই দাবী কৰিছে পাঠদা যে চাৰ্জশ্বিটখন দুৰ্বল হৈছে সেইপিনে দুৰ্বল নহ'লে কেনেকৈ আমি দুমাহতে দুটাকে ধাৰিলোঁ ইমান ডাঙৰ ঘটনা এটা হত্যাকাৰীয়ে যিটো হত্যাকাৰীয়ে জুবিনৰ পইচা দি পেলাই ফেক্টৰী বনালে সেই ফেক্টৰীটো এতিয়া খুলি দিব পৰা হ'ল এজন হত্যাকাৰী বেংক একাউণ্টবোৰ এতিয়া খুলি দিব পৰা হ'ল তো এখন দুৰ্বলটোক কথা মইতো এখন ফ্লপ চাইছোঁ মইতো ফ্লপ হ'ল প্ৰথম দুটা কেছত ফ্লপ চ' এতিয়া ভাবোঁ আশা যিটো কৈছোঁ যে বাকীকেইটা হেৰি হওক এটলিষ্ট বাকীখিনি তেওঁলোকে ষ্ট্ৰংকৈ ৰাখি থৈছে বাকী এতিয়া আশা পোৱা কৈছোঁ মই এতিয়া ভগৱানৰ ওপৰতে আশা ৰাখিছোঁ বাকী চাৰ্জশ্বিটখন ভগৱানে কৰক বাকীখিনি ষ্ট্ৰং আৰু আমি বাকী কেছটো আগুৱাই যাম থেংক ইউ